বন্ধুসকল আজি যেহেতু অসম টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ আজি এটা নতুনকৈ অফিচ লোৱা হৈছে এইখিনি নুনমাটিত পৰিছে নুনমাটিৰ আজি চাওঁ বলক যেহেতু উদ্বোধনী অনুষ্ঠান লগত বিশ্বকৰ্মা পূজা বন্ধুসকল এয়া যে দেখিছে গুৱাহাটী নুনমাটিৰ শংকৰনগৰতে এটা অফিচ উদ্বোধন কৰা হ'ব এয়া হাউচ নম্বৰ 53 যেহেতু ইয়াতে এতিয়া এটা অফিচ উদ্বোধন কৰা হ'ব টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়ন অসমৰ এজন বয়োজ্যেষ্ঠ লোকে যেহেতু ইউনিয়নৰে এজন বয়োজ্যেষ্ঠ লোকে এয়া অফিসটো উদ্বোধন কৰিব চাও আহক আজি খুব ধুনিয়া কৰি Pudagni Jamuvano Ikatrasa Risem Monogabade Matra Evosa Risam Brasan Proctomonu Risam Brasan Suitasumo Zamokala Rahu to Magra Burno Varna Pronosa Kiti Lakshmi Diti Meta Maya Bopunita Savana Adita Sonoma Homo Diva Sotaka Guru Sonisher Rahu to Sotakitas Ramastan British and to Strokonaga Sulena Pina de before and Hontasambike Pulvenara and Asata Research Professor Rizal Kundubara Hostel Bama Opitrum Govitro Vasar Bogastan Gatai Yasman Siva Santi Rohasanti Santi Aposanti Bonaspota Santi Badai Maham Biswani Devote Ditani Praswa Suani the Pratana Kandat portion Pushabri one of the passes and Biswan Ditani Praswa Suni the Pratana Kandat portion Pushabri one of the passes and Biswan Ditani Praswa Suani the Pratana Kandat passes টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়ন অসমৰ আজি যেহেতু এটা কাৰ্যালয় এটো অস্থায়ী কাৰ্যালয় ইয়াতে আজি উদ্বোধন কৰা হৈছে যেহেতু যিসকল টুৰিষ্টৰ লগত জড়িত যিসকল আহিব বিচাৰে টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়ন বিচাৰি সেই সকলো আহিব পাৰিব যেহেতু আজিৰ পৰা এটা অফিচ অস্থায়ীভাৱে মানে ইয়াতে উদ্বোধন কৰা হৈছে যেহেতু এইখিনি নুনমাটি শংকৰনগৰ নিয়াৰবাই যদি ক'বলৈ যাওঁ তেতিয়াহ'লে অসম জাতীয় বিদ্যালয় আছে তাৰে জাষ্ট অপজিটতে শংকৰনগৰতে এই 53 হাউচ নম্বৰত অফিচটো উদ্বোধন কৰা হৈছে বন্ধুসকল নাপাহৰিব সকলো এবাৰ আহি দিহা পৰামৰ্শৰ লগতে উজু আপত্তি যি থাকে সকলোখিনি ইয়াতে শ্বেয়াৰ কৰিব পাৰিব Shuramastam Greki Santos Rokonaga Fasulena Pine, the Before and Arana Uttari Sotosari, the Lake for Hasulation Bauna, Opavitrum Govitrovas or Bogaston, the Raiva Yasuni Consiposanti, Rosanti, between the Aposanti, Bonospota, Santi. সুন্দৰভাৱে অফিচ উদ্বোধনৰ কামকাজ চলি আছে আৰু বন্ধুসকল এখেত হৈছে দিনেশ দাস তেখেত ইউনিয়নৰ এজন মেম্বাৰ হয় তেখেতে যেহেতু অফিচটো উদ্বোধন কৰিছে পিতা কাটিলে এতিয়া চাওঁ হক তেখেতৰ দুআষাৰ মানে বহুত আগৰ পৰা আমি ইখিনি আশাতে আছিলোঁ বাছে আছিলোঁ আমি অফিচটো কৰিম আমি এটাৰ পিছত এটা ষ্টেপ আগবাঢ়ি আছে তাৰমানে আজি আমাৰ এই বিশ্বকৰ্মা পূজাৰ দিনাখন আমি অফিচটো উদ্বোধন কৰিব পাৰিছোঁ যে আমাৰ বহুত মানে উপলক্ষণ আৰু আগন্ততো আৰু কিছুমান কাম কৰিব লাগে আছে আমাৰ সেইখিনি আমি লাহে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাম আৰু এতিয়া বেছিকৈ দৰ্শন কৰিব এতিয়া পূজা চলি আছে তাতে গতিকে এইখিনি মই সমাপ্ত কৰিলোঁ আৰু এতিয়া এইফালে ইউনিয়নৰ উপসভাপতি তেখেতৰ দুআষাৰ শুনা হওক প্ৰথমে মই আমাৰ এছএন ডাঙৰীয়াক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ঠিক আছে আমাক আপুনি সহযোগিতাখিনি আগবঢ়াইছে আমাৰ ডাঙৰীয়াই ইতিমধ্যে দুআষাৰমান বক্তব্য কৰিলেই ঠিক একে ধৰণৰে তেখেতৰ চিন্তা ধাৰণা যিখিনি অলৰেডি ক'লে ঠিক তেনেকুৱা আমাৰ এটা বহুত দীঘলীয়া এটা প্ৰচেষ্টা আছিলে যে এটা আমি ইউনিয়ন হিচাপে গঠন কৰিবলৈ
তো আমি বহুত বিফল হৈছিলোঁ, কিন্তু আমি এৰি দিয়া নাছিলোঁ। সেই সফলতাৰ কাৰণে আজি যিটো স্থানত আমি আজি উপনীত হৈছোঁ, গতিকে এই যিটো চেষ্টা আমি কেতিয়াও এৰি দিয়া নাছিলোঁ। বাৰে বাৰে কিছুমান খেলি মেলি হৈছিলে আমাৰ মাজত, কিন্তু আমি কিছুমান দায়িত্বশীল ব্যক্তিয়ে নিজে ববীয়াকৈ কিছুমান দায়িত্ব লৈ যিখিনি আজি পৰ্যায়লৈ ধৰক আজি আমাৰ সকলো ইউনিয়নৰ বিষয়ৰ লগতে সকলো সদস্যখিনি আজি এনেকুৱা এটা শুভ স্থানত এখন আমাৰ কাৰ্যালয় হিচাপে, যিটো আজি আমি এই স্থানত কাৰ্যালয় হিচাপে আমি সকলোৱে মত বিনিময় কৰিছোঁ। খুব এটা প্ৰচেষ্টাৰ যোগেৰে আমি এই অনুষ্ঠানটো আজিৰ এই শুভ দিনত পাতিবলৈ আমি খুব আনন্দিত, সকলোৱে খুব আনন্দিত হৈছে। গতিকে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আজি এই শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ দিনটোতে আমি ভাবিছিলোঁ যে পূজাৰ দিনটোতে একেলগে আমাৰ কাৰ্যালয়টো উন্মোচন কৰিম বুলি আমি সকলোৱে সিদ্ধান্ত লৈছিলোঁ। সেই মৰ্মে আজি এই স্থানত আজি আমি কাৰ্যালয়টো ল'বলৈ সক্ষম হ'লোঁ। গতিকে আজি আৰু আমাৰ আয়োজন যিহেতুকে আছে, সকলোৱে গম পায়, পূজাখন অলৰেডি আমাৰ গোপালনগৰ খেলপথাৰত অলৰেডি আয়োজন কৰা হৈছে। তো আমি তাত ৰাতিপুৱাৰ ভাগতে পূজা অৰ্চনা কৰি আৰু ইয়াত আমি আমাৰ দেউ আহিছিলে, যাতে ধুনীয়াকৈ পৰিলক্ষিত হৈছে আপোনালোকৰ। গতিকে আমি এতিয়া আমাৰ আৰু পূজাখনত দায়িত্ব আছে, গতিকে তাত যাবলৈ আমি এতিয়া ইয়াৰ পৰা আমি আজি ইয়াত সামৰি আমি তালৈ ৰাওনা হ'ম পূজাস্থলীলৈ। ধন্যবাদ। এয়া হৈছে ইউনিয়নৰ সভাপতি, শুনো আহক তেখেতৰ পৰা দুআষাৰ। বিশ্বকৰ্মা আন্তৰিক শুভেচ্ছা থাকিলে আৰু আমাৰ লম্বা প্ৰচেষ্টা এটা আজি অন্ত পৰিলে। অফিচটো আমাৰ বহুত ডাঙৰ সপোন আছিলে, সপোনটো আমাৰ আজি পূৰা হ'ল। আমাৰ চবৰে গৌৰৱ এটা, আমাক এটা অফিচ লাগে, অফিচটো আমি পালোঁ আজি। আৰু আমাৰ অফিচটো আমাৰ হিচাপে ৰাখিব লাগে চবে। আৰু গোটেইখিনি একেলগে পূজাখন আমাৰ চলাই নিয়াত সহযোগ কৰিব লাগে, গোটেইখিনি মেম্বাৰ আহিব লাগে, আহি কিনে ধুনীয়াকৈ পূজাখন চলাই নিব লাগে। মোৰ এইখিনি কৈ মোৰ আমাৰ সদস্যসকল আমাৰ ইয়াত উপস্থিত আছে। অলপ যদি শ্বৰ্টলি তেখেতসকলে মনৰ মন্তব্য আগবঢ়াব বিচাৰে অকণমান। আমাৰ এইটো আচলতে আমাৰ নৰ্থ ইষ্ট টুৰিষ্ট লেবাৰ এছ'চিয়েশ্যনৰ বহুত বছৰৰ পৰা এইটো আমাৰ সপোন আছিলে যে আমাৰ এটা অফিচ লোৱা হওক। যিয়ে নহওক আজি শুভ দিনত আমাৰ আজি এই অফিচৰ উদ্বোধন কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু সভাপতি সম্পাদক লগতে গোটেই আমাৰ ঠিক আছে, অফিচটোৰ বিষয়ে নথৈ আজি আনন্দিত হৈছোঁ। আমাৰ টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ আজি বহুত দিনৰ এটা প্ৰচেষ্টা আজি আমাৰ সফল হ'ল। আমাৰ যিখিনি আমাৰ সদস্য আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী উপসভাপতি সভাপতি হৈ কিনে মোৰ সেইখিনি হ'ল। ঠিক আছে, কোৱা এটা নতুন যিহেতু অফিচ লৈছে আছাম টেক্সি ইউনিয়নৰ, আপোনাৰ কেনেকুৱা লাগিছে? বহুত আনন্দিত আজি। আমি আজি বহুত বছৰৰ পৰা মানে হ'ব বুলি আজি হৈছে, সেইকাৰণে পৰা ধন্যবাদ আৰু আগবাঢ়ি যাওক আমাৰ ইউনিয়নটো। ঠিক আছে, যিটো অফিচটো আজি বিশ্বকৰ্মা পূজা, শ্ৰী বিশ্বকৰ্মা পূজাৰ দিনা যে অফিচটো উদ্বোধন কৰিবলৈ ওলালে, তাৰ আগতে কিবা তেনেকুৱা ভাবিছিল নেকি নে নাই? তেনেকুৱা এটা বেলেগ নাও কৰিব পাৰিলে হয় চাগে। একচুৱেলি আমি মানে কি ভাবিলোঁ, যিহেতুকে আমাৰ পূজাখন 17 তাৰিখ ছেপ্টেম্বৰ প্ৰত্যেক বছৰে পৰে, গতিকে আমি দুটা অনুষ্ঠান ৰাখিব বিচৰা নাই। গতিকে একেদিনাখনে 17 তাৰিখে এটা শুভ দিনো হয়, গতিকে আমাৰো এটা শুভ লক্ষ্যৰে আমিও মানে বহুত সুচিন্তাৰে ভাবি পেলাই আমি তাৰমানে এই আয়োজনখিনি কৰা গৈছিলে। গতিকে ইয়াত যদি কিবা ভুল আছিলে মই হয়তো সেইটো বিচাৰ কৰিব নহ'ল। চ' যদি কিবা আজিৰ দিনটোত যদি শুভ উদ্বোধনী কৰাত কিবা যদিও ভুল হৈছে, ভুল হোৱা নাই, ঠিকে আছে, দিনটো ভাল, ক্ষমা বিচাৰিম। কিন্তু মই মানে আমি সকলোৱে কমিটি এখন পাতি দিছিলে, এক্সিকিউটিভ কমিটি, গতিকে তাত আমি সকলোৱে আলোচনাত বহিছিলোঁ। আৰু সেই কমিটিখনত যিটো আলোচনাত বহিছিলোঁ তাত মানে আমাৰ সিদ্ধান্ত হৈছিলে যে আজি এই শুভ দিনটোতে আমাৰ মানে এই অফিচটো আজি উদ্বোধন কৰিম বুলি আমি সংকল্প লৈছিলোঁ। ঠিক আছে, ধন্যবাদ। হয়।
বন্ধুসকল টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়ন অসমৰ অস্থায়ী কাৰ্যালয়টো আজিৰে পৰা উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰা হ'ল। উদ্বোধনী অনুষ্ঠান শেষ হ'ল, সমাপ্ত আৰু চাই থাকিবা কেৱল।